আমাৰ উপলব্ধি যে নিজৰ মাতৃভাষা বা আইৰ মুখৰ ভাষা সঠিকভাৱে ক'ব পৰা লিখিব পৰাটো আটাইতকৈ ডাঙৰ জাতীয়তাবাদ। এই আইৰ মুখৰ ভাষা কোৱাৰ মানুহ কমি অহাৰ যিটো প্ৰৱণতা আমি দেখিছোঁ, যিটো পৰিসংখ্যাই আমাক হতচকিত কৰিছে আৰু আমাৰ মনৰ চিন্তা বৃদ্ধি কৰিছে, এই পৰিৱেশটোৰ উৎপত্তি কিয় হ'ল আমি কিছু অনুভৱ কৰাৰ প্ৰয়োজন আছে। আমাৰ এগৰাকী সতীৰ্থ জ্যেষ্ঠ সাংবাদিক প্ৰাণজিৎ শইকীয়াই ইতিমধ্যে উল্লেখ কৰিছে আৰু মই সেইটোৱে অন্যতম এটা কাৰক বুলি অনুভৱ কৰোঁ। অসমীয়াৰ সংখ্যা কমি আহিছে। মই কি অৰ্থত কৈছোঁ, প্ৰাণজিৎ শইকীয়াই যি অৰ্থত কৈছে মই সেই অৰ্থটোতে কৈছোঁ। আমি বেছি আহোম হৈছোঁ, আমি কছাৰী হৈছোঁ, আমি চুতীয়া হৈছোঁ, আমি মৰাণ বেছি হৈছোঁ, আমি মটক বেছি হৈছোঁ, আমি পৰিচয় দিছোঁ কাৰ্বি, ডিমাচা, কোচ, ৰাজবংশী, কলিতা, কায়স্থ, ব্ৰাহ্মণ, গোসাঁই, এই ধৰণৰ পৰিচয়বোৰ আমাৰ বেছি হৈছে আৰু এই পৰিচয়বোৰ বেছি হোৱাৰ কাৰণে অসমীয়াৰ যিটো সামগ্ৰিক আমাৰ পৰিচয়, এই পৰিচয়টোৰ ইয়াৰ চুক কমিছে আৰু এই চুক কমাৰ কাৰণে আমাৰ শক্তি কমিছে। আমাৰ য'ত আমাৰ শব্দৰ প্ৰাবল্য থাকিব লাগে, য'ত আমাৰ কথা বতৰাবোৰে শাসন যন্ত্ৰত থকা মানুহখিনিক চিন্তা কৰিবলৈ বাধ্য কৰিব পাৰে, সেই শক্তি, সেই সামৰ্থ্য আমাৰ ক'ৰবাত কমিছে। অতি উষ্মাৰে এইখিনি কথা ক'বলগীয়া হৈছে। প্ৰদীপ কুমাৰ ফুকন ডাঙৰীয়াই কৈছে যে এই 21ত যদি লোকপিয়ল হ'লহেঁতেন তেতিয়া আমি গম পালোহেঁতেন যে আমি অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা আৰু কি পৰ্যায়লৈ অৱনমিত হ'লহেঁতেন। গতিকে এনে এক পৰিৱেশত আমাৰ কৰণীয় কি? এই জাতীয়তাবাদ আমি কিমান দিনলৈ, এই আঞ্চলিকতাবাদ, এই শক্তি কিমান দিনলৈ আমি ধৰি ৰাখিব পাৰিম? ভৱিষ্যত প্ৰজন্মটোক জয় আই অসম বুলি ক'বলৈ আমি শক্তি সামৰ্থ্য আমি যোগাব পাৰিমনে? তেওঁলোকক সেই পৰিৱেশ দিব পাৰিমনে? এই কথাখিনি কিন্তু ভবাৰ সময় আহি পৰিছে আৰু আমি অনুভৱ কৰোঁ লগতে যে ইনকলাব জিন্দাবাদতে সকলো কথা নহয়। কৰ্মমুখী আন্দোলনৰ প্ৰয়োজন আছে, কৰ্মমুখী চিন্তা চেতনাৰ প্ৰয়োজন আছে, অৰ্থনৈতিক পৰিকাঠামো শক্তিশালী কৰাৰ, খিলঞ্জীয়াৰ হাতত, থলুৱাৰ হাতত অৰ্থনীতি ধৰি ৰখাৰ আমাৰ কিন্তু প্ৰৱণতা বৃদ্ধি পাব লাগিব। এই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আজি 47 বছৰীয়া সময়ৰ জোখাৰে যদি আমি চাওঁ, এগৰাকী আঠবয়সীয়া লোক বুলি আমি ক'ব পাৰোঁ। গতিকে অভিজ্ঞতা, সংগ্ৰাম, ভিন্ন ধৰণৰ পৰিক্ৰমা অতিক্ৰম কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজিও নিজৰ যি ধ্বজা সেয়া বহন কৰি আছে। আমি NRCৰ কথা আজি পাতিছোঁ। এই NRCৰ কথা 79 চনতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই কথাখিনি উচ্চাৰণ কৰিছে। পৰৱৰ্তী সময়ত এই কথাবোৰ লোপ পাইছিল। লোপ পোৱাৰ পাছত যেতিয়া আকৌ NRCৰ কথা আহিল, তেতিয়া এই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেই জমিয়তকে ধৰি 12টা মূল সংগঠনৰ সৈতে কথা পাতি এই বিষয়টো ত্বৰান্বিত কৰাত এক অগ্ৰণী ভূমিকা পালন কৰিছে। আজি ইনাৰ লাইন পাৰ্মিটৰ ক্ষেত্ৰত আন্তঃৰাজ্যিক যি পাৰপত্ৰ, এই বিষয়টোৰ ক্ষেত্ৰত আজি দীৰ্ঘদিন ধৰি এই সংগঠনটোৱে যি বলিষ্ঠ ভূমিকা পালন কৰি আহিছে সেইখিনি কিন্তু আমি উল্লেখ কৰিব লাগিব। একে সময়তে বেংকত আমাৰ অসমীয়া মানুহৰ সংখ্যা যাতে বৃদ্ধি পায়, বিষয়া বৃদ্ধি পায়, এই ক্ষেত্ৰত অহুপুৰুষাৰ্থ কৰা এটা সংগঠন যদি আছে সেয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। কিন্তু আজি 18 চনমানৰ পৰা যিটো পৰিসংখ্যাই আমাক কয়, যিটো আমাক কয়
সেই তাহানিতে যি ধৰণে বিষয়াসকল আছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সবল ভূমিকাৰ বাবে নেতৃত্বৰ সবল ভূমিকাৰ বাবে যি পৰিৱেশ আমি পাইছিলোঁ ৰাষ্ট্ৰীয়কৃত বেংকসমূহত যিটো পৰিৱেশ দেখিছিলোঁ সেয়া 18 চনমানৰ পৰা এতিয়া আমি দেখিছোঁ সেইসকল লোকে অৱসৰ লৈছে সংখ্যা কমি আহিছে এতিয়া আপুনি বেংকত সেই পৰিৱেশ নাপায় গতিকে ক'ৰবাত আমি এই কথাখিনি ভাবিব লাগিব মই আজিৰ নেতৃত্বকো আহ্বান জনাওঁ সমালোচনা নহয় কিন্তু কিছুমান এগৰাকী সহোদৰ হিচাপে ক'বলগীয়া কথা সমালোচনা কৰা নাই আৰু সমালোচনা সময় সাপেক্ষে কৰিবও লাগিব ক'ব খুজিছোঁ হনুমানে নিজৰ যি শক্তি সেই শক্তি তেওঁ স্মৃতিৰ পৰা লোপ পাইছিল হনুমানৰ স্মৃতিৰ পৰা নিজৰ শক্তি সামৰ্থ্যই গোটেই কথাখিনি ঋষিৰ অভিশাপত লোপ পাইছিল সেই হনুমানক জাম্বৱন্তই পৰৱৰ্তী সময়ত তেওঁৰ শক্তি কিমান সেই কথাখিনি উমান দিছিল পুনৰ স্মৰণ কৰাইছিল আৰু সেই হনুমানে তাৰ পাছত লংকা কাণ্ড সংঘটিত কৰিছিল যে লংকা কাণ্ডৰ আমি কথা কওঁ মই সেয়েহে ভাবোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পূৰ্বৰ যি গৰিমা পূৰ্বৰ যি শক্তি পূৰ্বৰ যি সবল ভূমিকা এই ভূমিকাখিনি আৰু অধিক প্ৰবল কৰাৰ সময় আহি পৰিছে কেৱল ৰাজপথত নহয় কৰ্মমুখী আন্দোলন অৰ্থনৈতিক চেতনাৰ জৰিয়তে এই বেংকৰ কথাখিনি যিটো ক'লোঁ ৰাষ্ট্ৰীয়কৃত বেংকত আকৌ অসমীয়াৰ জয়যাত্ৰা আমি যাতে দেখিবলৈ পাওঁ নতুন সংযোজন হৈ আছে এইবোৰ বিষয় যেনে আমাৰ যিসকলে পলিচি আমাৰ নীতি নিৰ্ধাৰণ কৰে আমোলা IAS IPS IRS IFS এইসকল আমি অসমীয়াই সৃষ্টি কৰিব লাগিব নীতি নিৰ্ধাৰক আৰু এই নীতি নিৰ্ধাৰকসকল সৃষ্টি কৰাটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যাতে পৰৱৰ্তী সময়ত ভূমিকা গ্ৰহণ কৰে সেই কথাখিনি আমি আজি উনুকিয়াব খুজিম অনুৰোধ জনাব খুজিম একে সময়তে যিসকলে আজি কৰ্মমুখী আন্দোলন কৰি আছে আজি আমি প্ৰত্যেকটো ক্ষেত্ৰত পৰমুখাপেক্ষী প্ৰত্যেকটো ক্ষেত্ৰত এই গামোচাখনৰ পৰা আৰম্ভ কৰি চেলেংখনৰ পৰা আৰম্ভ কৰি আৰ্নাৰ পৰা আৰম্ভ কৰি দখনাৰ পৰা আৰম্ভ কৰি সকলো বাহিৰৰ পৰা আহিবলৈ আৰম্ভ কৰিছে সকলো বাহিৰৰ পৰা আহি আছে চেলেং বাহিৰৰ পৰা আহে নামটো দেখিলেই গম পাব আমাৰ চেলেং বব পৰা কি শিপিনী নাই পুৰুষ হওক বা মহিলা গামোচা আমি কৈ বহু ঠাইত মই নকওঁ যে অকল আমিয়ে কৈ আছোঁ বহু লোকে কৈ আছে বিহুৱানখন এইখন এতিয়া আজি ভাল লাগিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মঞ্চতেই হওক ভিন্ন মঞ্চতেই হওক ভিন্ন জাতীয় সংগঠনৰ গামোচাখন স্বকীয় হৈছে মাজত নোহোৱা হৈছিল বনিয়াৰ গুদামৰ পৰা আহিছিল আৰু এই গুদামৰ পৰা অহা গামোচাখন কেৰোচিন গোন্ধাইছিল কেমিকেল গোন্ধ পাইছিলোঁ এতিয়া নাই পোৱা সুবাস পাইছোঁ এই সুবাস আৰু অধিক প্ৰসাৰিত হওক গতিকে তাঁতশালৰ পৰা আহক এই গামোচা চৰকাৰে কয় আমি লাখপতি বাইদেউ বনাম উদ্যমিতা চৰকাৰে কৈ আছে লাখপতি বনাম লাখপতি হ'বলৈ চৰকাৰৰ অনুগ্ৰহ নোহোৱাকৈও পাৰিব মই চৰকাৰে দিছে মই নল'বলৈ কোৱা নাই লাখপতি চৰকাৰৰ অনুগ্ৰহ নোহোৱাকৈ আমাৰ অসমীয়া শিপিনী হ'ব পাৰিব আমাৰ হাজাৰ গামোচা আমাক লাগে লাখ গামোচা বিহুৰ বতৰত লাগে অন্য সভা সমিতিত লাগে চেলিংখন আমাক লাগে এইখিনি বৈ আমি একোগৰাকী শিপিনী লাখপতি হ'ব পাৰিম কোটিপতি হ'ব পাৰিব আপোনালোকে এই ধৰণে যদি আপোনালোকে সঠিকভাৱে চিন্তা কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেই হওক অসমৰ আন সংগঠনসমূহেই হওক প্ৰথমে এই ভেটিটো শক্তিশালী কৰক জাতীয়তাবাদ অৰ্থনৈতিক জাতীয়তাবাদ গামোচাৰ জৰিয়তে যিটো আহিব পাৰে যিটো জাতীয়তাবাদ চেলেঙৰ জৰিয়তে আহিব পাৰে যিটো জাতীয়তাবাদ আমি ফুলৰ খেতি কৰিব পাৰোঁ আজি ফুলৰ তোৰাৰে বিমানবন্দৰত অহাৰ লগে লগেই সম্বৰ্ধনা ফুলবোৰ বাহিৰৰ পৰা আহে গামোচাবোৰ গুজৰাটৰ পৰা আহিবলৈ আৰম্ভ কৰিছে কাৰণ জানে অসমীয়া জাতিটো সুৰূপা হৈছে অকামিলা হৈছে অকামিলা সুৰূপা জাতিটোৱে পৰাগমণি আদিত্য ডাঙৰীয়াই কোৱাৰ দৰে ৰনুৱা বনুৱা হালুৱা সকলো আছিল ধুদেও আমাৰ আলি বনাইছিল আৰু আমি তাতোতকৈ আমি আজি কিছুমান মানুহ অধম হৈছোঁ
সেইখিনি সামৰ্থ্য আমাৰ নোহোৱা হৈছে এই হনুমানৰ দৰে শক্তি যোগাব লাগিব হনুমানক যি ধৰণে শক্তি স্মৰণ কৰোৱাই দিয়া হৈছিল জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নিজৰ শক্তিৰ ৰুমাল লওক আৰু একেধৰণে গোটেই জাতিটোক প্ৰাণৱন্ত কৰক শক্তিৱন্ত কৰক সেই আশা আমি কৰিছোঁ গামোচাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত গাহৰি পালনৰ পৰা কুকুৰা পালনৰ পৰা হাঁহ পালনৰ পৰা কণী আপোনালোকে জানেনে থলুৱা কুকুৰা বুলি বাহিৰৰ পৰা কুকুৰা আহিছে কালিলৈকে গুৱাহাটীৰ বজাৰত 500 টকা কিলো কালিলৈকে পৰহিলৈকে 500 টকা কিলোত আছিল আপোনাৰ লোকেল মুৰ্গী লোকেল কুকুৰা থলুৱা কুকুৰা কালিৰ দিনটোত 600 টকা হ'ল কোনে নিয়ন্ত্ৰণ কৰে গতিকে কিয় আমি সুযোগ ল'ব পৰা নাই পশ্চিম বংগৰ পৰা অহা কুকুৰা আমাৰ থলুৱা কুকুৰা হৈ গ'ল গতিকে আমি কিয় এই সুযোগটো ল'ব পৰা নাই কণী গাখীৰ কিয় আমি এইখিনি কাম কৰিব পৰা নাই গতিকে এই যিবোৰ আঁচনিবোৰ আহিছে আঁচনিবোৰৰ সদ্ব্যৱহাৰ আমি কৰিব পৰা নাই নে আঁচনিৰে কেৱল আমাৰ মুখখন বন্ধ কৰা হৈছে হাতখন বান্ধি পেলোৱা হৈছে এই কথাখিনি ভবাৰ থল আছে উজনিৰ পৰা নামনিলৈ ইমান অনুষ্ঠান আৰু চৰকাৰীভাৱেও ইমান অনুষ্ঠান গান বাজনা নৃত্য নাটিকা মই নকৰিবলৈ কোৱা নাই কিন্তু অতিমাত্ৰা সকলোৰে বেয়া ৰাস আমি আৰম্ভ কৰোঁ পূৰ্ণিমা 3 দিনীয়া বোলে ৰাস এতিয়া ৰাস গৈ অমাৱস্যা পাৰ হয় আকৌ 2টামান পূৰ্ণিমা পাৰ হয় ইমান উৎসৱ প্ৰৱণতাই আমাক গ্ৰাস কৰিছে এই উৎসৱ প্ৰৱণতাই আমাক কিন্তু ধ্বংস কৰিব অধিক মাত্ৰা যিকোনো বস্তুৰে যিকোনো কথাৰে ভাল নহয় এই কথাখিনি অনুধাৱন কৰাৰ প্ৰয়োজন আছে সকলো কথা নিয়ন্ত্ৰণত হওক নিয়ন্ত্ৰিত হওক শৃংখলিত হওক উৎপাদনমুখী হওক ভাওনা কৰিছোঁ ভাওনাৰ প্ৰতিযোগিতা হৈছে তাত যিবোৰ বস্ত্ৰ ক'ৰ পৰা আহিছে মালা ইত্যাদি ক'ৰ পৰা আহিছে গোটেই অংগসজ্জা ক'ৰ পৰা হৈছে এই গোটেইখিনি বাহিৰৰ পৰা আহিছে মণি মুকুটাৰ পৰা সকলো বাহিৰৰ পৰা আহি আছে এইখিনি কিয় আমাৰ ভাণ্ডাৰীসকলে কৰিব নোৱাৰে থলুৱা ভাণ্ডাৰী কিয় আমি আৰু অধিক গঢ় দিব নোৱাৰোঁ কিয় পশ্চিম বংগমুখী আমি হ'বলগীয়া হৈছে কিয় গুজৰাটমুখী আমি হ'বলগীয়া হৈছে পাঞ্জাৱ হাৰিয়ানা ৰাজস্থানে গাহৰি পোহে আপোনাক মোক খুৱাবলৈ কিয় আমি অসমীয়া সেই বজাৰখন দখল কৰিব পৰা নাই বেলেগৰ নালাগে উত্তৰ পূবৰ বজাৰখন কিয় আমি দখল কৰিব পৰা নাই গতিকে সেই কথাখিনি আমি চিন্তা কৰিব লাগিব সংকীৰ্ণ মনোভাৱ এৰিব লাগিব ইনক্লুচিভ সকলোকে লগত লৈ আগবাঢ়িব পৰা এটা জাতি হ'ব লাগিব মানুহ আহি থাকিব প্ৰব্ৰজন এটা অবিচ্ছেদ্য অংগ যিকোনো এখন দেশৰ সমাজৰ যিসকল প্ৰব্ৰজনকাৰী পূৰ্বে প্ৰব্ৰজনকাৰী আছিল যদি তেওঁলোক নাগৰিক হ'ব খুজিছে অসমীয়া হ'ব খুজিছে আমি বহিৰাগত বুলি কৈ তেওঁলোকক ক'ৰবাত অপমান কৰিছোঁ নেকি এই কথাখিনিও কিন্তু এটা দিশৰ পৰা আমি চাই আছোঁ এওঁলোক বহিৰাগত এওঁলোক বোলে বিহাৰী বোলে এওঁলোক বোলে মাৰোৱাৰী এওঁলোক বোলে অমুক এওঁলোক বোলে তমুক গালি পাৰি আছোঁ ঠিকে আছে কিন্তু তেওঁলোক যদি অসমীয়া হ'ব খুজিছে আপোনাৰ সংস্কৃতিত যদি বিলীন হ'ব খুজিছে অসমীয়া ভাষাটোক যদি আঁকোৱালি ল'ব খুজিছে তেওঁলোকক অসমীয়া হিচাপে চিনাকি দিয়াত আমাৰ ক'ত অসুবিধা আছে আঁকোৱালি লোৱাত ক'ত অসুবিধা আছে তেওঁলোকে যদি মাতৃভাষা অসমীয়া বুলি লিখে তেওঁলোকক লগত লৈ আগবঢ়াত ক'ত অসুবিধা আছে কাৰণ আপোনালোকে জানে আমি বহু ঠাই ঘূৰিছোঁ ফুৰিছোঁ ভিন্ন ঠাইত আছোঁ হায়দৰাবাদত তেলেংগানাত তাত আপুনি ল'ৰা ছোৱালী লগত লৈ গ'লে গম পাব তাত চাকৰি কৰিলে তেলেগু ভাষা আপুনি শিকিবই লাগিব তেলেগু ভাষা শিকিবই লাগিব তামিল শিকিবই লাগিব মালায়ালম শিকিবই লাগিব গতিকে আমি ইয়ালৈ অহা মানুহবোৰক অসমীয়া কিয় শিকাব নোৱাৰোঁ আমাৰ আইন আছে আমাৰ ব্যৱস্থা আছে আমি কিয় এইখিনি ত্বৰান্বিত কৰাব নোৱাৰোঁ আজি কিয় চৰকাৰে নিৰ্দেশ দিলেহে অসমীয়া ভাষা মানুহে লিখিব কিয় চাইনবোৰ্ডখন নিজৰ চাইনবোৰ্ডখন আমি অসমীয়াত নিলিখোঁ নিজৰ বিপণীৰ চাইনবোৰ্ডখন বহু অসমীয়া মানুহে ক্ষমা কৰিব কথাখিনি অপ্ৰিয় সত্য বহু অসমীয়া মানুহে ইংৰাজীতহে লিখে অসমীয়াত কিয় লিখিব নোৱাৰে এই কথাখিনি সোধাৰ জানো সময় হোৱা নাই নিজক অকল আনকে সমালোচনা কৰি থাকিম পৰাগমণি আদিত্য ডাঙৰীয়া আৰু এটা কথা কৈছে নাগালেণ্ডে মাটি লোৱা দেখিছোঁ অৰুণাচলে মাটি লোৱা দেখিছোঁ কিন্তু এই যে বেদখলকাৰীয়ে যে আমাৰ মাটিবোৰ দখল কৰি তাতকৈ 3 গুণ 4 গুণ মাটি দখল কৰি আছে সেইখিনি উদ্ধাৰৰ কথা আমি কিমানে পাতিছোঁ কিমানে কৈছোঁ অমুকে বেয়া পাব তমুকে বেয়া পাব অমুকৰ অংকত খেলি মেলি লাগিব তমুকৰ অংকত খেলি মেলি লাগিব আৰে অসমীয়াৰ অংকত খেলি মেলি লাগি আছে সেই কথাখিনি কিয় আমি ভবা নাই গোটেই জাতিটোৰ অংকত খেলি মেলি লাগি গৈছে জাতিটোৰ সংকটৰ কথা আমি কৈ আছোঁ কিয় আমি ভবা নাই আমি কোনবোৰ কথা বিতৰ্ক কৰিছোঁ দুৰ্গা পূজা অসমত অসমৰ সংস্কৃতি নহয় বুলি আমি কৈছোঁ বিতৰ্ক কৰিছোঁ বুৰঞ্জী যি অধ্যয়ন কৰা নাই পুৰাতত্ত্ব যি অধ্যয়ন কৰা নাই তেওঁলোকেহে এনেবোৰ কথা কয় অষ্টম শতিকাত অষ্টভুজাকাৰ ষোড়ভুজাকাৰ দশভুজাকাৰ
দেৱীৰ প্ৰতিমা ইয়াত উদ্ধাৰ হৈছে এখন অসম মুলুকত উজান বজাৰৰ যি আৰ্কিঅলজিকেল সাইট আছে তালৈ গ'লে দেখিব আজিও তাত উদ্ধাৰ হৈ থাকে এইবোৰে কি সূচায় যে এটা সময়ত আছিল এইবোৰ নথকা বস্তুবোৰ অসমীয়াই কৰা নাই গতিকে এইবোৰক লৈ অনাহকত বিতৰ্ক কৰিম নে মাটি উদ্ধাৰ কৰাৰ কথাবোৰত আমি লাগিম আবেদন নিবেদন কৰিম কেৱল ৰাজপথত টায়াৰ জ্বলালো আজি 5জন মানুহ হলো 10জন মানুহ হলো 100জন মানুহ হলো 1000জন মানুহ হলো এই ধৰণে আমি আন্দোলন কৰিলো তাৰপিছত সকলো ঘৰাঘৰি হলো আইনৰ দিশেৰে কিমান আমি আগবাঢ়িছো আইনজ্ঞৰ পৰামৰ্শ লৈ কিমান আমি কোনবোৰ বিষয়ত আগবাঢ়িছো বেয়া নাপাব এটা কথা কওঁ অসমত সংগঠন এখনো অধিক হ'ল কিন্তু অসমীয়া মানুহবোৰ সংগঠিত নহ'ল এইটো আটাইতকৈ দুখজনক বেদনাদায়ক কথা বহু সংগঠন হৈছে অসমত কাইলৈ হয়তো 1000 সংগঠন হ'ব কোনোবা এটা সংগঠনৰ পৰা কাৰোবাক বহিষ্কাৰ কৰিলেই নতুন সংগঠন আৰম্ভ কৰি দিয়ে এই প্ৰৱণতা নেতা হওক মই নেতা নহ'বলৈ কোৱা নাই নিজৰ স্বাৰ্থৰ বাবে নেতা নহয় জনতাৰ বাবে নেতা আৰু জনতাৰ বাবে যদি আপুনি নেতা হ'ব পৰা নাই আপুনি যদি সংগঠন খুলিব পৰা নাই তেনে সংগঠনৰ কিন্তু মূল্য নাই এই কথাখিনি কিন্তু আমি অনুধাৱন কৰাৰ প্ৰয়োজন গতিকে মানুহখিনি সংগঠিত হওক আপুনি কোচ কলিতা বামুণ গোসাঁই আহোম কছাৰী চুতীয়া এই ধৰণে বিভাজিত হৈ নাথাকিব অসমীয়া বুলি এটা কণ্ঠৰে বজ্ৰ কণ্ঠৰে আপুনি আগবাঢ়ক নগাসকল আজি কিয় ইমান আগবাঢ়িছে নাগালেণ্ডত আজি চিনেমা হয় ৱেব সিৰিজ হয় OTT প্লেটফৰ্মত নাগালেণ্ডৰ ওপৰত আধাৰিত আজি ৱেব সিৰিজ কেনেধৰণৰ পপুলাৰ হৈছে পাতাল লোকৰ মই এতিয়া ক'ব লাগিব পাতাল লোক নাগালেণ্ডত শ্বুটিং হৈছে নাগা সমস্যাটোক লৈ তেওঁলোকে এতিয়া সকলো মানুহে নাগালেণ্ডত কেনেকুৱা সমস্যা গম পোৱা হৈছে নাগামিজত হৈছে 80% নাগামিজ 80% নাগামিজ ব্যৱহাৰ হৈছে কিয় হৈছে কোনোবা চেমা কোনোবা লথা কোনোবা তাত যদি মেছ কছাৰী কোনোবা কন্যাক আও আংগামী খেমদুইঙান এনেধৰণে বিভিন্ন তেওঁলোকৰ আছে এই নগা মানুহখিনি তেওঁলোকে নিজৰ মাজতহে তেওঁলোক ভিন্ন নগা তেওঁলোকৰ মাজত গোৱান বা নাগামিজত কথা পাতিব কোনো কথা নাই কিন্তু যেতিয়া নগা জাতিৰ কথা আহে বজ্ৰকণ্ঠ নগা এটা জাতি নগা অসমীয়া কিয় হ'ব নোৱাৰে অসমীয়া কিয় এটা কণ্ঠ হৈ আগবাঢ়িব নোৱাৰে এই কথাখিনি কিন্তু অনুধাৱন কৰাৰ প্ৰয়োজন আছে মই কথাখিনি উপলব্ধি কৰোঁ মই এইবোৰ ওপৰতে কোৱা কথা নহয় আপোনালোকে সকলোৱে জানে আমি কওঁ যে আমি অমুক কৰিলোঁ তমুক কৰিলোঁ গুৰুজনাৰ কথা ক'লোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ গুৰুজনাৰ কথা ক'লোঁ শ্ৰী শ্ৰী দামোদৰদেৱৰ কথা ক'লোঁ আমি এইবোৰ কথা কৈ থাকোঁ ক'ব লাগে আমি কওঁ যে আমাৰ কিন্তু গুৰুজনাক অপমান কৰিলে নচলিব দেই বিশ্ব দৰবাৰত আমি কিন্তু নিব লাগিব এনেধৰণৰ কথাবোৰ কওঁ নিজৰ দৰবাৰত কিমানে আমি গুৰুজনাক ভক্তি কৰিছোঁ সেই মাৰ্গদৰ্শনত কিমান আমি আগবাঢ়িছোঁ আমাৰ আটাইতকৈ যিটো অভিকেন্দ্ৰ বুলি কয় আধ্যাত্মিক চিন্তা চৰ্চাৰ সকলো ফালৰ পৰা যিটো মূল অভিকেন্দ্ৰ সেয়া হ'ল নামঘৰ এই নামঘৰক আমি কলুষিত একাংশ লোকে কিয় কৰিছোঁ গতিকে এই কথাবোৰ ভবাৰ কিন্তু সময় আহি পৰিছে জাতিটো সংঘবদ্ধ হৈ থাকিলে মাউখে উঠিলে গুৰি পৰুৱাৰো মৰণ নাই বুলি কয় গতিকে আমি মাউখে উঠিব লাগিব কোন উচ্চ কোন নিচ কোনে জাতিটো কেনেকৈ গঠন কৰিলে অসম দিৱস বুলি যেতিয়া মই এইদিনা পলাক চাংমাই তেওঁলোকে যেতিয়া পাতিছিল অসম দিৱস তেতিয়া মই কৈছোঁ সৌহিদিনা এটা অনুষ্ঠানতো কৈছিলোঁ বিহাৰ দিৱস পতাৰ লগে লগে গোটেই অসমীয়াৰ গা উঠলি উঠিলে হয় বিহাৰী দিৱস নহ'ব দেই অসমত মহাৰাষ্ট্ৰ দিৱস নহ'ব দেই অসমত কৈ দিলোঁ আমি সকলোৱে অসম দিৱস কেইজনে পাতোহে কেইজনে অসম দিৱস পাতোঁ আৰু যদি অসম দিৱস আমি নাপাতোঁ নাম কিয় ৰাখিলোঁ আমি অসম দিৱস শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ গোটেই ৰাজ্যখনত কিয় অসম দিৱস উদযাপিত নহয় এটা অসম দিৱস শিৰোনামেৰে এটা দিৱস আছে বিহাৰী দিৱস আমি পাতিবলৈ নিদিওঁ ঠিকেই কিন্তু অসম দিৱস আমি নাপাতোঁ মই বিহাৰ দিৱসৰ পক্ষপাত লৈ কথাটো কোৱা নাই মই উস্মাৰে কৈছোঁ যে অসম দিৱসটো কিয় আহোম দিৱস হৈ থাকিলে অসম দিৱসটো কিয় আহোম দিৱস হৈ থাকিলে কিয় চুকাফা দিৱস হৈ থাকিলে কিয় অসম দিৱসটো আমি সকলোৱে পাতিব নোৱাৰোঁ উজনি অসমত কিয় সীমাবদ্ধ নামনি অসমত কিয় সেই অসম দিৱস চৰকাৰে কিয় দায়িত্ব নলয় চৰকাৰে কয় যে নহয় আমি দিল্লীত পাতিছোঁ অমুকত পাতিছোঁ তমুকত পাতিছোঁ অসমখনতে পাতি দেখুৱাব নোৱাৰে কিয় অসম দিৱসটো প্ৰশাসনৰে কিয় পাতি দেখুৱাব নোৱাৰে এই প্ৰশ্নবোৰ জানো আমি কৰিব নালাগে গতিকে আমি সংকীৰ্ণতা এৰিব লাগিব লাচিত আহোমৰো বীৰ চুতীয়াৰো বীৰ তেওঁ কছাৰীৰো বীৰ অৰ্থাৎ সামগ্ৰিকভাৱে অসমীয়াৰ বীৰ একেধৰণে সৰ্বানন্দ সিংহ মটকৰো বীৰ মটক ৰজা আহোমৰো ৰজা সকলোৱে কিন্তু মান্যতা দিব লাগিব এইসকল ইতিহাসৰ কাণ্ডাৰী মই কথাবোৰ তেনেধৰণে ভাবোঁ বীৰ নৰনাৰায়ণ চিলাৰায়ৰ কথা আমি ভাবিব লাগিব সতী সাধনীৰ কথা ভাবিব লাগিব এইসকল অসমীয়া জাতিৰ কাণ্ডাৰী পথ প্ৰদৰ্শক কিয় হ'ব নোৱাৰে কিয় এটা জনগোষ্ঠীৰ মাত্ৰ তেওঁলোক পথ প্ৰদৰ্শক বা বীৰ বীৰাংগনা বুলি আমি অভিহিত কৰোঁ
এই কথাবোৰ যেতিয়ালৈ থাকিব, এই সংকীৰ্ণতা যেতিয়ালৈ থাকিব, জাতি কিন্তু মাৰ বান্ধি থিয় দিব পাৰিব বুলি আপোনালোকে নাভাবিব। মই নাভাবোঁ, অন্তত ব্যক্তিগতভাৱে ক্ষমা কৰিব। আৰু সেইকাৰণেই আমাৰ দুৰ্বলতাৰ সুযোগ লৈছে, সেইকাৰণে নাচ গানত আমাক ব্যস্ত ৰাখিব পাৰিছে, সেইকাৰণে জাতিৰ উত্তৰণমুখী কিছু চিন্তা আমি কৰিব খুজিলেও ক'ৰবাত আমি ৰৈ গৈছোঁ। তোমালোকৰনো ইমান বতাহ কিয় লাগিছে? এইটো এজন অমুক জনগোষ্ঠীৰহে, ইটো জনগোষ্ঠীক ক'ব তোমালোকৰনো ইমান বতাহ কিয় লাগিছে এইটো দিৱসত, এইটো অমুকৰহে দিৱস। গতিকে এই অসমীয়াক তেনেধৰণে ক'ৰবাত বাৰণ কৰা হৈছে নেকি? এই চিন্তা আমি কৰিব লাগিব। এই চিন্তা আপোনালোকেও কৰক। এটা ভাল আমি যাতে জাতি হিচাপে, কাৰণ আমাক পথ দেখুৱাই থৈ যোৱা আমাৰ কাণ্ডাৰীসকল আছে, চাউলুং চুকাফা আছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱ গুৰুজনা, বীৰ চিলাৰায় নৰনাৰায়ণৰ পৰা আৰম্ভ কৰি সকলো আমাৰ আছে। এওঁলোকে বৰ সাংঘাতিক ধৰণে এই জাতিটোৰ ভেটিটোত প্ৰাণৰ সঞ্চাৰ কৰিছে, প্ৰতিষ্ঠা কৰিছে। আৰু আমি কিছুমান বিভাজনমুখী মানুহৰ কাৰণে জাতিটোক সংকীৰ্ণতাৰ মাজলৈ ঠেলি দিছোঁ। আমি আশা কৰোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নিজৰ আওতাৰ ভিতৰত গোটেই কথাখিনি চিন্তা কৰি, সকলোকে সংঘবদ্ধ কৰি, সকলোকে লগত লৈ সংগঠন বৃদ্ধিত নহয়, জাতিটোক সংগঠিত কৰাত যাতে ভূমিকা গ্ৰহণ কৰে, এইখিনি আশা ৰাখি, যদি ক'ৰবাত আমাৰ কথাই কাৰোবাৰ আৱেগ অনুভূতিত আঘাত সানিছে তাৰ বাবে ক্ষমা প্ৰাৰ্থনা ভিক্ষা কৰি আমাৰ দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।